জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজতো বহুতৰ প্ৰশ্ন আছে, আসাম পুলিচ ABUBৰ কাট অফ মাৰ্ক কেতিয়া দিব বা ৰিটেন এক্সাম কেতিয়া হ'ব, বহুতৰ প্ৰশ্ন আছিলে। তো আজিৰ ভিডিঅ'টো তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথম কথাটো হৈছে যে এইকেইদিন আপোনালোকক কোনো ধৰণৰ ইনফৰমেশ্যন নাছিলে বাবে কোনো ধৰণৰ মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। তো আজি এটা ইনফৰমেশ্যন পালোঁ, সেইবাবে আপোনালোকক ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। সেইটো হৈছে যে আসাম পুলিচ যোনটো কনষ্টেবল ৰেংকৰ ফিজিকেল হৈ গৈছিলে, ABUB কনষ্টেবল ৰেংকৰ যিটো ফিজিকেল হৈ গৈছিলে তাৰে কাট অফ মাৰ্ক কেতিয়া মাৰিব, বহুতে তাৰ কাৰণে অপেক্ষা কৰি আছে যে ৰিটেন এক্সামৰ কাৰণে নাম আহিবনে নাই, কাট অফত নাম আহিবনে নাই, বহুতে ৰৈ আছে। কিন্তু মই আপোনালোকক এটা ভিডিঅ'ত আগতেই কৈছিলোঁ যে আপোনালোকে নাম আহিব নাহিব এইটো ভাবি নাথাকিব, আপোনালোকে জাষ্ট পঢ়ি থাকক মন লগাই। আৰু বহুতে ভাবি আছে কাট অফ মাৰ্ক দিয়াৰ পিছত পঢ়িম বুলি। আপোনালোকক আগতেও কৈছোঁ যে কাট অফ মাৰ্ক দিয়াৰ পিছত আপোনালোকে হাতত বেছি সময় নাপায়, আৰু আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিলে মানে এসপ্তাহৰ ভিতৰত আপোনালোকৰ ৰিটেন এক্সাম হৈয়ে যাব। তো তাৰে বাবে আপোনালোকে যিমানখিনি সম্ভৱ ভালদৰে পঢ়ি থকাৰ কথা আগতেই কৈছিলোঁ। তো এতিয়া আপোনালোকৰ ফিজিকেল কাট অফ যোনটো মাৰ্ক আছে ABUBৰ কনষ্টেবল ৰেংকৰ ABUBৰ কাট অফ মাৰ্কটো আপোনালোকে 12 মাৰ্চ তাৰিখে আপোনালোকে পাই যাব। আৰু 12 মাৰ্চ তাৰিখে আপোনালোকৰ কাট অফ মাৰ্ক দিয়াৰ পিছত আপোনালোকৰ 17 মাৰ্চ তাৰিখে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব, যিসকলৰ কাট অফ লিষ্টত নাম আহিব। আৰু 17 মাৰ্চত এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত 23 মাৰ্চত আপোনালোকৰ ৰিটেন এক্সাম হৈ যাব। তো আপোনালোকে হাতত সময় কিমানখিনি পালে? ক'ব গ'লে হাতত 10 দিনৰ সময় নাই। তো 10 দিনত গোটেইখিনি জানো পঢ়া কমপ্লিট হৈ যাব? নহয় ন। সেইকাৰণে আগতে কৈছিলোঁ যে ৰিটেন এক্সাম যিমানখিনি সম্ভৱ আপোনালোকে ফিজিকেলৰ কাৰণে ইমান ৰ'দ বৰষুণ নেওচি আপোনালোকে ইমানখিনি কষ্ট কৰিছে, ইমানখিনি ভাগৰ লগাইছে, তথাপিও আপোনালোকে ধৈৰ্য সহকাৰে ইমানখিনি ফিজিকেলৰ কাৰণে কষ্ট কৰিছে। চ' ৰিটেন এক্সামৰ কাৰণে অলপমান কষ্ট কৰক। আগতেও ভিডিঅ'ত জনাইছিলোঁ, যিসকলে বাৰু পঢ়িছে তেওঁলোকৰ টেনশ্যন নাই, তেওঁলোকে আৰামছে ধুনীয়াকৈ ৰিটেন এক্সাম ক্লিয়াৰ কৰি যাব পাৰিব। যিসকলে ভাবি আছে কাট অফ লিষ্টত নাম আহিবনে নাই, কাট অফ লিষ্ট দিয়াৰ পিছত পঢ়িম বুলি যিসকলে ভাবি আছে তেওঁলোকক কৈছোঁ, আপোনালোকে ইমানখিনি যে কষ্ট কৰিছিলে অকণমানৰ কাৰণে যেতিয়া ৰিটেন এক্সামত ৰৈ যাব আপোনালোকে গোটেইখিনি কষ্ট এনেই যাব। সেইকাৰণে পঢ়াটো বহুত বেছি, ফিজিকেলটো যিমান বেছি ইম্পৰ্টেণ্ট ৰিটেন এক্সামটো তাতকৈ বেছি ইম্পৰ্টেণ্ট। সেইকাৰণে আপোনালোকে ভালদৰে পঢ়ি থাকক, যিকেইদিন সময় পাইছে হাতত একদমেই নষ্ট নকৰিব। এইকেইদিন আৰু মোবাইল চোবাইল চোৱা, ৰিলচ চোৱা এইবোৰত গুৰুত্ব নিদিব। এইকেইদিন একদম পঢ়াতে ফ'কাছ দিয়ক, পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি ভাবি পঢ়াটোত গুৰুত্ব দিয়ক। আৰু চাকৰি এটা পাব লাগিলে আপোনালোকে কষ্ট কৰিবই লাগিব। আৰু মোৰ ওচৰত যিমানখিনি নোটছ আছে সেইখিনিৰ ওপৰত মই ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰি আছোঁ, আৰু বাকী যিখিনি আছে সেইখিনিৰ ওপৰতে ভিডিঅ' অলৰেডি বনোৱাই আছে, এইকেইদিনৰ ভিডিঅ'তে আপলোড কৰিম। যদি আপোনালোকে চেনেলটোত ভিডিঅ'খিনি পাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগতে নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।